আমি 2022 চনৰ পৰাই পলাশবাৰী ছিংগল ইউজ প্লাষ্টিক যিটো নিৰ্মূল কৰাৰ কাৰণে আমি বহুত চেষ্টা লৈ আছিলোঁ আৰু ইতিমধ্যে আমি এনাউন্সমেণ্টো কৰিছিলোঁ 2022 বৰ্ষত আমি গোহাৰি পত্ৰ 2023 আমি এনাউন্সমেণ্টো কৰিছিলোঁ য'ত নেকি আমাৰ নিৰ্মূল হোৱা নাছিলে আৰু ৰিচেণ্টলি আমাক এটা গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ আহিছে যে আমি ছিংগল ইউজ প্লাষ্টিকবিলাক বেন কৰিব লাগে আৰু এইটো অৰ্ডাৰৰ আমাৰ এক্সিকিউটিভ অফিচাৰ কাৰ্যবাহী বিষয়লৈকে আহিছিল আৰু সেইটোৰ তেওঁৰ নেতৃত্বত আমাৰ যোৱা 9 মে আৰু 15 মে'ত ইয়াৰে ছিংগল ইউজ প্লাষ্টিক বেনৰ কাৰণে আমাৰ এটা অভিযান চলাইছিলে আৰু এইটো অভিযানটো বহুতখিনি সফল হ'ব পাৰিছোঁ কাৰণ আমি ইতিমধ্যে গম পাইছোঁ আমি 9 মে'ত আমি পাইছোঁ 30 কেজি ছিংগল ইউজ প্লাষ্টিক আৰু আমাৰ 15 মে'ত আমাৰ 2000 কেজিলৈকে আমি পাইছোঁ আৰু ইয়াতে আমাৰ এটা নিয়াৰেষ্ট ইণ্ডাষ্ট্ৰি এটা জড়িত হৈ আছে য'ত মানে তেওঁলোকৰ তাত আমাৰ পাইছে আৰু বহুতখিনি প্লাষ্টিক ছিংগল ইউজ প্লাষ্টিক পাইছে গ্লাছ পাইছে আৰু এই খবৰটো আচলতে আমাৰ প্ৰথমতে আমি পোৱা নাছিলোঁ আমাৰ যিটো অভিযানত গৈছিলে তেওঁলোকে একো পোৱা নাছিলে কিন্তু মই সংবাদ মাধ্যমৰ যিবিলাক তেওঁলোক আহিছিলে সাংবাদিকবিলাক তেওঁলোকে আমাক জনাইছিলে যে বাইদেউ আমি জানো ক'ত আছে আপোনালোকে আমাৰ লগত বলক তো আমাৰ কাৰ্যবাহী বিষয়ক আৰু যিটো আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ আমাৰ যিটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আহিছিলে তেখেতক কৈছিলে যে বলক আমি দেখুৱাই দিম তো তেওঁলোকৰ যথেষ্টখিনি সহযোগত আমি ইমানখিনি প্লাষ্টিক জব্দ কৰিবৰ কাৰণে জব্দ কৰিছোঁ আৰু ইমানখিনি প্লাষ্টিক 2000 কেজি প্লাষ্টিক আমি জব্দ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ যথেষ্টখিনি সহযোগত আমি পলাশবাৰী পৌৰসভাই আজি ইমানখিনি জব্দ কৰিছোঁ আৰু অনাগত দিনবিলাকত পলাশবাৰী পৌৰসভাখনক ছিংগল ইউজ প্লাষ্টিকটো ইয়াতে বেন হ'ব আৰু অনাগত দিনত আমি ছিংগল ইউজ প্লাষ্টিক পলাশবাৰী পৌৰসভা টাউন এলেকাৰ পৰা আমি নিৰ্মূল কৰিব পাৰিম বুলি দৃঢ় বিশ্বাস আৰু ৰাইজৰ সহযোগিতা কিন্তু লাগিব ৰাইজে যথেষ্টখিনি সহায় কৰিছে সেইটো মই ৰাইজকো মানে তেওঁলোকে যে আমাৰ গভৰ্ণমেণ্টৰ অৰ্ডাৰটো ফ'ল' কৰিছে তেওঁলোকে আমাক সহযোগিতা কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ কাৰণ ৰাইজৰ সহযোগিতা নহ'লে আমি একো কৰিব নোৱাৰোঁ ৰাইজকো মই ধন্যবাদ জনাইছোঁ